মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব। মে মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে মানলৈকে যাব। তাৰ তো এছএছ ফাইনেল ৰিজাল্ট 2024 ইতিমধ্যে আপোনালোকে দেখিলে যে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই 5 মে আগতে ৰিজাল্টখিনি ডিক্লেয়াৰ হ'ব বুলি ঘোষণা কৰিছিলে আৰু সেই অনুসৰি আপোনালোকৰ আজি 5 মে হৈছে আৰু আজি ৰিজাল্ট দিবনি বুলি বহুতে সুধি আছে, কিন্তু এতিয়ালৈকে ৰিজাল্টৰ কোনো অফিচিয়েলি আপডেট অহা নাই। আৰু ৰিজাল্টখিনি যদি আহে আপোনালোকৰ হ'লেও টাইম আছে। ৰিজাল্টখিনি আহিবলৈ হ'লে আপোনালোকে কি ৱেবছাইটত চাব পাৰিব। ইয়াতে আপোনালোকে মই লিংক ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ, যিটো লিংক ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ তাতে আপোনালোকৰ অফিচিয়েল যিখন নটিফিকেশ্যন ৰিজাল্টৰ আগত আহে সেইখন আহিব যদি ৰিজাল্টখিনি আজি দিয়ে। তেতিয়া অফিচিয়েল ৰিজাল্ট নটিফিকেশ্যন বুলি এখন আপোনালোকৰ ইয়াতে আহিব। মই লিংক ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ, যদি ৰিজাল্টখিনি আহে তেতিয়াহ'লে আপোনালোকে নটিফিকেশ্যনখন দেখা পাব। তো ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই 5 মে আগতে বুলি কৈছিলে, কিন্তু আপোনালোকৰ দুদিন আগতে আকৌ নতুনকৈ শিক্ষা সংসদৰ ফালৰ পৰা এটা ভিডিঅ' তেওঁলোকে কনফাৰেঞ্চ কৰি পিনি জনাইছিলে যে 10 মে আগতে আপোনালোকৰ ৰিজাল্টখিনি ডিক্লেয়াৰ হ'ব বা ঘোষণা কৰিব। তো আজি হৈছে 5 মেৰ পৰা 10 মেৰ ভিতৰতে আপোনালোকে যিকোনো এটা ডেটতে ৰিজাল্টখিনি পাবলৈ সক্ষম হ'ব। তো ৰিজাল্টখিনি যদি আপোনালোকে সকলোতকৈ আগত চাব বিচাৰে ডেছক্ৰিপশ্যনত থকা লিংকত আহি পিনি আপোনালোকে ইয়াতে ছাৰ্ভাৰ 1 আৰু ছাৰ্ভাৰ 2টো চাব পাৰিব। তো 5 আৰু 10 মেৰ ভিতৰতে যিকোনো এটা ডেটতে আপোনালোকে ৰিজাল্টখিনি পাব পাৰিব আৰু শিক্ষা সংসদৰ ফালৰ পৰা কি জনাইছিলে সেইটো আপোনালোকক মই দেখাইছোঁ। আৰু ৰিজাল্ট চাবৰ কাৰণে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে লিংকটো ছেভ কৰি ৰাখিব বা লিংকটোত ভিজিট কৰিব পাৰে। আমাৰ ৰিজাল্ট প্ৰচেছিং চলি আছে, প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম। আচলতে আমি ৰিজাল্ট সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ ৰিজাল্ট প্ৰচেছিং হৈ নুঠে সঠিককৈ ক'বলৈ টান। শিক্ষামন্ত্ৰী মহোদয়ো সেইটো ক'বলৈ অসুবিধা হ'ব, মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব। আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ, সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিবৰ বাবে। যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ আৰু সেইমতে ভাবিছোঁ 10 মেৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম।